ৰাজ্যৰ দুখীয়া লোকসকললৈ চৰকাৰৰ এক বৃহৎ উপহাৰ। দুখীয়া মানুহ বেমাৰত আক্ৰান্ত হ'লে মাটি বেটি বিক্ৰী কৰি চিকিৎসা কৰাবলগীয়া নহ'ব এতিয়াৰ পৰা। আমি জানো যে বেমাৰ হোৱাৰ পিছত লাখ লাখ টকা খৰচ কৰিব নোৱাৰি বহুতো মানুহ মৃত্যুমুখত পৰে। বহুতো মানুহে ঋণ কৰি হ'লেও চিকিৎসা কৰে। বিগত দিনত দেখিছোঁ যে বহুতে নিউজত আহি সহায়ৰ বাবে আহ্বান জনাইছে। বেমাৰ হোৱাৰ পিছত অকল দুখীয়াৰ নহয়, নিম্ন মধ্যবিত্তৰো অৱস্থা কাহিল হৈ পৰে। ভাৰতত চিকিৎসা সেৱা এতিয়াও সহজলভ্য নহয়। বেমাৰ হোৱাৰ পিছত এটা পৰিয়াল অৰ্থনৈতিকভাৱে ধ্বংস হৈ পৰে। বহুতো মানুহে চিকিৎসা কৰাব নোৱাৰি অকাল মৃত্যুক সাৱটি লয়। দিনক দিনে চিকিৎসা সেৱা সাধাৰণ মানুহৰ খাদ্যৰ বাহিৰত গুচি যোৱাৰ উপক্ৰম হৈছে। কিন্তু সুখবৰ যে এতিয়া আৰু টকাৰ অভাৱত কোনো মানুহ চিকিৎসাৰ পৰা বঞ্চিত নহয়। কাৰণ ৰেচন কাৰ্ড থকা সকলোৰে বাবে চৰকাৰে লৈ আহিছে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা। ভাৰত চৰকাৰে আৰম্ভ কৰা আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা এতিয়া ৰেচন কাৰ্ড থকা সকলোৱে লাভ কৰিব। আগতে 2011 চনৰ আৰ্থসামাজিক গণনাত অতিকৈ দুখীয়া হিচাপে গণ্য হোৱাসকলে এই কাৰ্ড পাইছিল। কিন্তু বৰ্তমান চৰকাৰে ৰেচন কাৰ্ড থকা সকলোকে এই কাৰ্ড দিয়াৰ ঘোষণা কৰিছে। এই কাৰ্ড পোৱাৰ পিছত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। কিছুমান নিউজ পৰ্টেলে প্ৰচাৰ কৰাৰ নিচিনা কোনেও নগদ 5 লাখ টকা নাপায়। এই কাৰ্ড থকা কাৰোবাৰ বেমাৰ হ'লে হস্পিটেলত ভৰ্তি হোৱাৰ পিছত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। হস্পিটেলত ভৰ্তিৰ সময়ত কাৰ্ডখন দেখুৱাব লাগিব। চৰকাৰী বেচৰকাৰী সকলো ডাঙৰ হস্পিটেলত এই সুবিধা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে জানুৱাৰী মাহত সকলো ৰেচন কাৰ্ড থকা পৰিয়ালক এই কাৰ্ড দিয়া হ'ব। মনত ৰাখিব, আপুনি হয়তো প্লাষ্টিক কাৰ্ড নাপাব পাৰে, কিন্তু আপোনাৰ নাম অনলাইনত থাকিব। অনলাইনত নাম থাকিলেও এই সুবিধা লাভ কৰিব। মাত্ৰ ৰেচন কাৰ্ডখন লৈ হস্পিটেলত যাব লাগিব আৰু ৰেচন কাৰ্ডখনত আপোনাৰ নাম থাকিব লাগিব। জানুৱাৰী মাহৰ পৰা এই স্কিম আৰম্ভ হ'ব। আৰু মনত ৰাখিব, কিছুমান নিউজ চেনেলে দেখিছোঁ ঘোষণা কৰি আছে যে সকলোৱে ৰেচন কাৰ্ড থকা সকলোৱে 5 লাখ টকা পাব। সেই কথাটো একেবাৰে মিছা। কোনেও 5 লাখ টকা নাপায়। যদি আপোনাৰ বেমাৰ হৈছে হস্পিটেলত এডমিট হ'ব, এডমিট হোৱাৰ পিছত সেই কাৰ্ডৰ পৰা আপোনাৰ যিমান টকা খৰচ হ'ব, ধৰক আপোনাৰ এটা বেমাৰত 2 লাখ টকা খৰচ হ'ল, তেতিয়া আপোনাৰ সেই কাৰ্ডৰ পৰা 2 লাখ টকা হস্পিটেলে মাইনাছ কৰি নিব। বাকী 3 লাখ টকা আপুনি নগদ নাপায়। আকৌ যদি 1 বছৰৰ ভিতৰত বেমাৰ হয়, তেতিয়া সেই 3 লাখ টকাৰ পৰা আপুনি চিকিৎসাৰ বাবদ খৰচ কৰিব পাৰিব। কিন্তু আপুনি নগদ টকা এই কাৰ্ডৰ পৰা কেতিয়াও নাপায়। কিছুমান নিউজ চেনেলে এনেই ডাঙৰ ডাঙৰ নিউজ চেনেলে দেখিছোঁ এনেই বাতৰি হিচাপে দি আছে যে 5 লাখ টকা পাব ৰেচন কাৰ্ড থকা মানুহে। এই কথাটোত বিশ্বাস নকৰিব। এয়া হ'ল চিকিৎসা বীমা বা মেডিকেল ইঞ্চুৰেঞ্চ। এইটো চৰকাৰে আমাক ৰেচন কাৰ্ড থকা সকলোকে এই মেডিকেল ইঞ্চুৰেঞ্চটো দি আছে। ধন্যবাদ।